সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে আমি আজি মৰাণতো মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত 10 ঘণ্টীয়া আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই অনশন কাৰ্যসূচীৰ জৰিয়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে অতি শীঘ্ৰে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰক আৰু তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ লগত নলবাৰীৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা গছকাৰ যি কাণ্ড সংঘটিত হ'ল তাৰ কাৰণে আমি বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ অনাগত দিনত তেওঁলোকে এনেধৰণৰ কাৰুকাৰ্যৰ পৰা বঞ্চিত থাকক অন্যথা কিন্তু খিলঞ্জীয়া অসমীয়া তেওঁলোকক অনাদি অনন্তকালৰ কাৰণে অসম মুলুকৰ পৰা তেওঁলোকক প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ হ'ব। সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছোঁ আৰু এই অনশন কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে আমি ৰাজ্য চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰক আৰু গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবৰ কাৰণে বিজেপি চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে এই নাগৰিকত্ব সংশোধনীখন বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।